ৰূপহীহাটৰ পূব শিঙিমাৰীত গৰু চুৰিৰ ঘটনা যোৱা নিশা ৰূপহীহাটৰ পূব শিঙিমাৰীত গোহালিৰ তলা ভাঙি শিকলি কাটি দুটাকৈ গৰু চুৰে লৈ যায় চুৰি হোৱা গৰু দুটাৰ এটা গাই গৰু আৰু আনটো দমৰা চুৰি হোৱা গৰু দুটাৰ অনুমানিক বজাৰৰ মূল্য ৭০,০০০ টকা হ'ব শিঙিমাৰী অঞ্চলত কিছুদিন ধৰি গৰু চুৰি ঘটনা বন্ধ আছিল যদিও পুনৰ আৰম্ভ হৈছে গৰু চুৰিৰ ন ঘটনা গাঁৱৰ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে চুৰে হয় তোলা লগোৱা আছে তো হেৰি জিঞ্জিটো কাটিছে না হয় সিকলিটো কাটি পেলাই লৈ যায় কেইটা গৰু নিছে তিনটাকে গৰু আছিলে এজনী গাই আত্মহীয়া গৰ্ভৱতী আছিলে এটা দমৰা আছিলে আৰু এটা আছিলে ৰাতিপুৱা এটা মানে এটা পোৱা গৈছে কিন্তু বাকি দুটা লৈ যায় ৰাইজে এই ক্ষেত্ৰত আৰক্ষীক কঠোৰ হ'বলৈ আহ্বান জনাইছে জুৰিয়াৰ পৰা আবুল খায়েৰ এনালাইচিছ 24/7